হেল্ল' ষ্টুডেণ্টছ, তো ইয়াতে HS 2026ৰ ৰিজাল্ট কেতিয়া দিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা মানে ডাঙৰ প্ৰশ্ন হৈ আছে যে HSৰ ৰিজাল্ট কেতিয়া দিব। আমি HSLCৰ কথা গম পালোঁ 10 এপ্ৰিলত দিব বুলি, কিন্তু HSৰ ৰিজাল্ট কেতিয়া দিব। আৰু সেই বিষয়ক আহিছে এটা নতুন আপডেট, আৰু আপডেটটো আমাৰ মুখ্যমন্ত্ৰীয়ে দিছে। তেওঁলোকক সোধোতে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সোধোতে তেওঁ সেই আনচাৰটো দিছে। কি আনচাৰ দিছে সেইটো চাই লোৱা। তো এতিয়া আমি গম পালোঁ যে আমাৰ 20 এপ্ৰিলৰ আগতে কি হ'ব, আমাৰ HSৰ ৰিজাল্ট অহাৰ সম্ভাৱনা আছে। আৰু মই আৰু এটা ভিডিঅ'ত মই সেইটো কথা কৈছিলোঁ যে HSLC ৰিজাল্টৰ প্ৰায় 10-15 দিন পিছতে তোমালোকে ৰিজাল্ট পাবা। গতিকে সেইমতে হয়তো কামখিনি হ'বলৈ গৈ আছে। বিহুৰ আগততো সম্ভৱ নহয়, বিহুৰ পিছতে দিব তোমালোকক। তো যি কি নহওক ৰিজাল্টটো দিব। এতিয়া এটা কথা তোমালোকক এটা বস্তু এটা ৱাৰ্ণিং দিওঁ। তে ৱাৰ্ণিংটো হৈছে যে য'তে ত'তে তোমালোকে লগ পালে, মুখ্যমন্ত্ৰীক বা শিক্ষামন্ত্ৰীক লগ পালে খালি তোমালোকক সেই ৰিজাল্টৰ কথা সুধি নাথাকিবা। বাৰে বাৰে তোমালোকৰ এই সোধাৰ ফলত কি হয়, বস্তুবিলাক কি হয়, ধৰা এতিয়া মুখ্যমন্ত্ৰীক বাৰে বাৰে সুধিলা, শিক্ষামন্ত্ৰীক বাৰে বাৰে সুধিলা, তেওঁলোকে আকৌ প্ৰেছাৰটো কাক দিব? প্ৰেছাৰটো দিব সেই আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী যিসকল আছে তেওঁলোকক দিব যে সোনকালে ৰিজাল্টটো প্ৰিপেয়াৰ কৰিব লাগে, সোনকালে ছাত্ৰ ছাত্ৰীখিনিয়ে বাৰে বাৰে সুধি আছে তেওঁলোকক সোনকালে ৰিজাল্টটো দিব লাগে। সেই সোনকালে কৰোঁতে কি হ'ব, তোমালোকৰ ক'ৰবাত ন ক'ৰবাত ভুল হৈ যাব। বস্তুবিলাক কি হয় চোৱা, আমি যদি লাহে লাহে কৰি গৈ থাকোঁ বস্তুবিলাক কি হয়, আমাৰ ভাল হয়। কিন্তু আমি যদি স্পীডত কৰিব যাওঁ, তোমালোকে নিজৰ এটা মানে যিকোনো এটা এক্সাম্পল ল'ব পাৰা যে আমি যেতিয়া বস্তুবিলাক স্পীডত কৰোঁ বা মানে অলপ স্পীডত কৰিব যাওঁ, তেতিয়া কি হয়, বিভিন্ন ধৰণৰ খেলি মেলি দেখা যায়। এতিয়া ধৰি লোৱা তোমালোকৰ এই স্পীডত কৰিব যাওঁতে হয়তো মাৰ্কশ্বিটৰ নম্বৰে ভুলকৈ ভৰোৱা হ'ল, বা মাৰ্কশ্বিটত ভুলকৈ তোমালোকৰ নামটো লিখা হ'ল, বা চাৰ্টিফিকেটত ভুলকৈ নামটো লিখা হ'ল। বিপদটো কাৰ হ'ব বা সমস্যাটো কাৰ হ'ব? তোমালোকৰ হ'ব। আকৌ আছাম হায়াৰ ছেকেণ্ডেৰী দৌৰাদৌৰি কৰিব লাগিব। আকৌ বহি ভবা মতে যদি নম্বৰ নাহে তেতিয়া আকৌ বহি ৰিকল কৰিব লাগিব। আকৌ তোমালোকৰ নেম কাৰেকশ্যনৰ কাৰণে দৌৰাদৌৰি কৰিব লাগিব। তো বিপদটো তোমালোকৰ হ'ব। মাত্ৰ এক্সাম শেষ হৈছেহে, মাৰ্চ মাহত আমাৰ এক্সাম শেষ হৈছেহে। ছাত্ৰ ছাত্ৰীসকলৰ সেইটো লৈ পেলাই মানে তেওঁলোকৰ কেতিয়া ৰিজাল্ট দিব, ৰিজাল্ট দিব, ৰিজাল্টটো দিয়াটো দিবই। আগতে তোমালোকে যদি চোৱা 2.5-3 মাহ লাগি যায় ৰিজাল্ট দিওঁতে 2.5-3 মাহমান লাগে। কিন্তু এতিয়াতো বৰ্তমান সময়ত সেইটো নহয়, 1-1.5 মাহতে ৰিজাল্ট উলিয়াই দিয়ে। তো গতিকে আৰু বেছি ফাষ্ট নকৰাবা বস্তুবিলাক, আৰু ইমান সুধি সভাই সমিতিয়ে সুধি তেনেকৈ আৰু ফাষ্ট কৰাব গ'লে কিন্তু আকৌ তোমালোকৰে দিগদাৰ হ'ব। গতিকে যাতে পাৰফেক্ট ৰিজাল্ট এটা আহে, আমি ভাবামতে নম্বৰ পাওঁ, সেইটোৱে চিন্তা কৰা যে কেনেকৈ মোৰ ৰিজাল্টটো মোৰ ভবামতে নম্বৰ পাম, মোৰ পাৰফেক্ট ৰিজাল্ট এটা হ'ব, মোৰ কোনো ধৰণৰ মাৰ্কশ্বিটত বা চাৰ্টিফিকেটত কোনো নাম চাম ভুল নাথাকিব। তো সেইটো চিন্তাহে কৰা। এইখিনি সময় পাইছা, ইমানখিনি কষ্ট কৰি পেলাই হায়াৰ ছেকেণ্ডেৰী এক্সামটো দিছা, দিয়াৰ পিছত কেইদিনমানটো ৰেষ্টটো লোৱা। এক্সামৰ ৰিজাল্ট দিয়াৰ লগে লগে আকৌ কলেজত নামভৰ্তি হওক বা বেলেগ ক'ৰবাত তোমালোকে য'তে যাব নিবিচৰা কিয়, সেইটো এটা আহি যাব, বিজি লাইফ এটা আহি যাব। গতিকে এইখিনি সময় যোনখিনি পাইছা সেইখিনি অলপ ৰেষ্ট লোৱা, অলপ সময় দিয়া চবকে, নিজেও অলপ সময় লোৱা, আৰু ৰিজাল্ট যাতে চবৰে ভাল হয় সেইটো চিন্তা কৰা। তো বস্তুখিনি এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কি পোৱা